আজি 5 বছৰৰ মূৰত উলিয়াইছোঁ মোৰ পচন্দিখন, যিখন মই কলেজত থাকোঁতে লৈছিলোঁ, মানে কলেজ পঢ়ি থাকোঁতে। সেইখন বহুত লেতেৰা হৈ আছে, অলপ বাইকখন ধুই চফা কৰি দিওঁ। বাইকখনৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে। এইখন মোৰ মৰমৰ বাইকখন। এইখন প্ৰথম কলেজ পাওঁতে লৈছিলোঁ, তাৰপিছত ল'লোঁ এইখন জাৱাখন। তাৰপৰা এইখন থাকিয়ে গ'ল। আজি 4-5 বছৰে এইখন যিহেতু চলোৱাই নাই, বাইকখন বহুৱাই বহুত সেইকাৰণে আজি বেয়াও লাগিছে। আজি সেইকাৰণে উলিয়াইছোঁ বাইকখন চফা কৰোঁ বুলি। চফাই হৈ আছে বাৰু, চফা কৰিয়ে থাকোঁ মাজে সময়ে, যাতে অকণমান ধুই পখালি আজি বাইকখন আকৌ অকণমান ড্ৰাইভত উলিয়াই লৈ যাম। বহুত মৰমৰ বাইক আছিলে এইখন, আৰু এইখন কেতিয়াও মই বিকিবও নোৱাৰোঁ, কাৰণ এইখন বাইকৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। বহুত উৎপাত কৰিছিলোঁ সেই সময়ত এখন বাইক লাগিব বুলি মই ঘৰত। R15 ভাৰ্চন 1খন হয়। বাকী চাফ চিকুণ কৰি আপোনালোকক দেখাই আছোঁ বাইকখন। ৰ'ব, এইখনেই আৰু। আৰু ফাইনেলি মোৰ মৰমৰ বাইকখন ধুই হৈ গ'ল। যিহেতু বহুত স্মৃতি জড়িত হৈ আছে এইখন বাইকৰ লগত, কলেজৰ দিনৰ, কলেজৰ লাইফৰ। কলেজত এখন বাইকত বহুত উৎপাত কৰিলোঁ আৰু বহুত কি কৰিলোঁ। মোৰ লগতে মোৰ লগৰো বহুত স্মৃতি জড়িত আছে। ফাইনেলি বাইকখন ধুলোঁ, কমপ্লিট ধুই ল'লোঁ। এতিয়া অলপ মুচি কাচি বাইকখন চিকচিকীয়া কৰি অকণমান ওলাই যাম আৰু। বহুত দিন চলোৱা নাই যিহেতু মোৰ মৰমৰ পচন্দিক। এসময়ত এইখনৰ কাৰণে মই পাগল হৈ আছিলোঁ। ঘৰত এখন বাইক লাগে বুলি চিঞৰ বাখৰ কাজিয়া পাগল উৎপাত কৰিছিলোঁ। এতিয়া এখন সোমাই আছিলে, আজি 4-5 বছৰে মোৰ ভিতৰত সোমাই আছিলে। আজি উলিয়াই ধুইছোঁ, অলপ চফা চিকুণ কৰিলোঁ। বেটেৰীটো ডাউন হৈ আছিলে, বেটেৰীটো চাৰ্জ দি আনিলোঁ, আৰু এতিয়া বৰ্তমান এখন লৈ এপাক ওলাই যাম। বাকী পিছত দেখাই আছোঁ আপোনালোকক। আৰু এইফালে আমাৰ ৰাণী আহি গ'ল। এই ৰাণী আহ, ৰাণী। তাইৰো পূৰা ফূৰ্তি লাগিছে মোৰ বাইকখন দেখি। ৰাণী জানি মোৰ ৰাণী। কি হ'ল ৰাণী? এই ৰাণী, এইখন চা, বাইক ধুই দিলোঁ, চা কি চফা কৰি দিলোঁ। তই উঠিবি এতিয়া ইয়াত। মোৰ ৰুমত মুত তই সদায় তোৰ কমপ্লেইন শুনিব লাগে। শুবি বাহিৰত গৈ আৰু মুতিবিহি ৰুমত। ৰাণী।